নমস্কাৰ এএন টেলিভিছনৰ প্ৰাইম নিউজৰ সমদৰ্শকক স্বাগতম জনাই ষ্টুডিঅ'ত মই মীনাক্ষী শৰ্মা চাওঁহক কি তথ্য দখল কৰিছে আজিৰ বাতৰি শিৰোনাম 2024 নিৰ্বাচনৰ ফলাফল ঘোষণা তৃতীয়বাৰৰ বাবে চৰকাৰ গঠনৰ দিশে এনডিএ ডিব্ৰুগড়ত সৰ্বানন্দ যোৰহাটত গৌৰৱ গগৈ অভিলেখ ভংগ কৰি ধুবুৰীত ৰকিবুলৰ বৃহৎ জয় ডিব্ৰুগড় কাৰাগাৰৰ পৰাই বিজয়ৰ সোৱাদ ল'লে খাদুৰ চাহিব লোকসভা সমষ্টিৰ প্ৰাৰ্থী অমৃতপাল সিঙে কচুৱাৰ ৰজাগাঁৱৰ ঝাৰবাগানত চৰকাৰী চুৰি চাউল ই ৰিক্সাৰে নি থকা অৱস্থাত ৰাইজে হাতেলোতে জব্দ কৰে চাবুৱাত ভয়ংকৰ দুৰ্ঘটনা থিতাতে নিহত অটো চালকসহ 3জন এতিয়া বিতং বাতৰি অসমৰ 14টা লোকসভা সমষ্টিত কটকটীয়া নিৰাপত্তা বেষ্টনীৰ মাজত লোকসভা নিৰ্বাচনৰ ভোটগণনা প্ৰক্ৰিয়া পূৰ্ণগতিত অব্যাহত আছে নিৰ্বাচন আয়োগৰ শেহতীয়া তথ্য অনুসৰি বিজেপিয়ে 8খন আসনত আৰু এনডিএ মিত্ৰজোঁটৰে অগপই বৰপেটা সমষ্টিত জয়লাভ কৰিলে ইয়াৰ বিপৰীতে কংগ্ৰেছে 3খন আসনত জয়লাভ কৰিছে অৱশেষত সকলো জল্পনা কল্পনাৰ অৱসান ঘটাই বহু চৰ্চিত ডিব্ৰুগড় লোকসভা সমষ্টিত বিজয়ৰ শেষ হাঁহি মাৰিলে বিজেপি প্ৰাৰ্থী সৰ্বানন্দ সোণোৱালে বিগত কেইবামাহ ধৰি এই সমষ্টিটো দুই প্ৰাক্তন আছু নেতাৰ মাজত কোনগৰাকীয়ে অধিপত্য বিস্তাৰ কৰিব তাকে লৈ ৰাজনৈতিক মহলত চলিছিল ব্যাপক চৰ্চা জিন্দাবাদ জিন্দাবাদ বিজেপি জিন্দাবাদ 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 আমাদের হুরওয়াল জিন্দাবাদ 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 আমাদের হুরওয়াল জিন্দাবাদ ডিব্ৰুগড়ৰ লোকসভা সমষ্টিৰ বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থী সৰ্বানন্দ সোণোৱালৰ জয় বিৰোধী ঐক্য মঞ্চৰ অসম জাতীয় পৰিষদৰ প্ৰাৰ্থী লুৰিণজ্যোতি গগৈক পৰাস্ত কৰিলে এতিয়া জয়ৰ হাঁহি বিজেপিৰ প্ৰাৰ্থী সৰ্বানন্দ সোণোৱালৰ মুখত মই সকলোকে দলৰ সমান কাৰ্যকৰ্তা বন্ধুসকলক বিশেষভাৱে কৃতজ্ঞতা শ্ৰদ্ধা জনাইছোঁ আৰু কষ্টৰ বাবে আমি এইখিনি সফলতা পাইছোঁ ডিব্ৰুগড়ত বিজেপিৰ দলীয় কৰ্মীসকলৰ মাজত মিঠাই বিতৰণ বিহু গীত জুৰি নাচি বাগি আনন্দ ফূৰ্তি কৰিলে সৰ্বানন্দ সোণোৱালে লগতে সংবাদ মাধ্যমৰ আগত মন্তব্যও আগবঢ়ালে মই ডিব্ৰুগড় লোকসভা সমষ্টিৰ ৰাইজক আন্তৰিকতাৰে শ্ৰদ্ধা আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ তেখেতসকলেই এই গোটেইখিনি সম্ভৱ কৰি তুলিছে আৰু বৰ্তমান আপোনালোকে সকলোৱে জানে যে দেশত মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ নেতৃত্বত যোৱা 10 বছৰে যিমানবিলাক উন্নয়নমূলক কাম হ'ল তাৰ বাবে দেশৰ সকলো শ্ৰেণীৰ ৰাইজ উপকৃত হ'ল সেইকাৰণে ৰাইজ তেখেতক লৈ আনন্দিত তেখেতক আস্থা আৰু বিশ্বাসত লৈ দ্বিতীয়টো কাৰ্যকালৰ বাবে নৰেন্দ্ৰ মোদী ডাঙৰীয়াক প্ৰধানমন্ত্ৰী হিচাপে পাব বিচাৰিছে সেইবাবে এই দেশতেই এইবাৰ ভাৰতীয় জনতা পাৰ্টীক আন্তৰিকতাৰে আঁকোৱালি লৈছে আৰু বিজেপি নেতৃত্বাধীন এনডিএ আমাৰ গঠবন্ধনক সকলো ঠাইতে সঁহাৰি জনাইছে ৰাজ্যত 10খনকৈ এখন পাবলৈ সক্ষম হৈছে বিজেপি কি ক'ব শুনক এটা কথা এতিয়াও ভোট গণনা চলি আছে গতিকে শেষ হোৱা নাই এক সময়লৈকে আপোনাৰ ধৈৰ্য ধৰিব লাগিব নিউজ ডেস্ক এএন টেলিভিছন আনহাতে গৌৰৱময় হৈ পৰিছে যোৰহাট গৌৰৱ গগৈৰ নিশ্চিত জয়ৰ পাছতে উৎফুল্লিত হৈ পৰিছে কংগ্ৰেছ কৰ্মীসকল যোৰহাট শিৱসাগৰত আনন্দৰ ঢল হোৱা পৰিলক্ষিত হৈছে গৌৰৱ গগৈ জিন্দাবাদ জিন্দাবাদ ধ্বনিৰে মুখৰিত হৈ পৰিছে লোকসভা সমষ্টিৰ চৌদিশ যোৰহাট লোকসভা সমষ্টিৰ অন্তৰ্গত তিতাবৰ বিধানসভা সমষ্টিৰ ভোটগণনা সমাপ্ত গৌৰৱ গগৈ জয়ী হোৱাৰ পাছত তিতাবৰ সমষ্টিত কংগ্ৰেছ কৰ্মীৰ মাজত আনন্দ উল্লাস তিতাবৰত কংগ্ৰেছৰ দলীয় নেতাকৰ্মীৰ লগত নাচি বাগি আনন্দ ফূৰ্তি কৰাত দেখা গ'ল বিধায়ক ভাস্কৰ বৰুৱাক 2026 বৰ্ষত অসমত নতুন চৰকাৰ হ'ব বুলি দাবী তিতাবৰ বিধায়ক ভাস্কৰ বৰুৱাৰ গৌৰৱ গগৈয়ে মিয়া ভোট জয়ী বুলি কোৱাসকলক উত্তৰ দিয়ে বিধায়ক ভাস্কৰ বৰুৱাই আজি এই ঐতিহাসিক জিতৰ কাৰণে বিজয়ৰ কাৰণে যদি আটাইতকৈ গুৰুত্বপূৰ্ণ যদি এটা ফেক্টৰ আছে এয়া হৈছে অসমৰ ৰাইজৰ মাজত প্ৰায়তঃ তৰুণ গগৈদেৱৰ প্ৰতি এই হৃদয়ৰ ভিতৰত এই শ্ৰদ্ধা
আজি তাৰিখত আমি লাভ কৰিবলৈ সক্ষম হ'লোঁ। সেই মৰম, সেই আশীৰ্বাদ আজি তাৰিখত আমি লাভ কৰিবলৈ সক্ষম হ'লোঁ। তাৰ বাবে মই প্ৰথমে নিজৰ পিতৃ প্ৰয়াত তৰুণ গগৈদেৱক মই স্মৰণ কৰিছোঁ। তেখেতে যিদৰে মোক শিকাই গ'ল যে ৰাইজৰ মাজত কেনেদৰে থাকিব লাগে, তেখেতে যিদৰে মোক শিকাই গ'ল যে কংগ্ৰেছ দলৰ আদৰ্শ কি, তেখেতে যিদৰে শিকাই গ'ল যে ৰাজনীতিত ভাল সময় বেয়া সময় আহিয়ে থাকে, কিন্তু আমি নিজৰ কামখিনি কৰি থাকিব লাগে। এই গোটেইবোৰ আদৰ্শ মোক যে শিকাই গ'ল, তাৰ বাবেহে আজি যোৰহাট লোকসভা সমষ্টিৰ ভিতৰত উজনি অসমত আজি কংগ্ৰেছ দলে এটা চিট দখল কৰিবলৈ সক্ষম হৈছে। মই ভাবোঁ এইটো মাত্ৰ আৰম্ভণিহে, আমাৰ এইটো যাত্ৰাৰ শেষ লক্ষ্য নহয়। মই নিৰ্বাচনী প্ৰচাৰৰ সময়তো মই কৈছিলোঁ যে যোৰহাটৰ পৰাই অহা বিধানসভা নিৰ্বাচনলৈকে এটা বাৰ্তা যাব, আৰু সেইটোৱে কথা আজি আকৌ মই ক'বলৈ বিচাৰিছোঁ যে আমি এই লোকসভা সমষ্টি বিজয়ৰ পিছত আমি জিৰণি নলওঁ, আমি বহি নাথাকোঁ। ইয়াৰ পৰাই আমি 2 বছৰ পিছত অহা বিধানসভা নিৰ্বাচনৰ বিজয় যাত্ৰা ইয়াৰ পৰাই আমি এটা তৈয়াৰ কৰিবলৈ আমি আগবাঢ়ি যাম। অহা কাইলৈ মই মাজুলীলৈ গৈ আছোঁ। মই এই সময়ত আমাৰ ইণ্ডিয়া এলায়েন্স বিৰোধী ঐক্য মঞ্চ সকলোকে মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। কংগ্ৰেছ দলৰ কৰ্মীখিনি, বিভিন্ন ৰাজনৈতিক দলৰ কৰ্মীখিনিক ধন্যবাদ জ্ঞাপন কৰিছোঁ, আৰু আমাৰ অসমৰ সাংবাদিকসকলক যিসকলে যোৰহাট লোকসভা সমষ্টিৰ কথাটো প্ৰত্যেক আমাৰ অসমবাসী ৰাইজক অৱগত কৰাইছিল, যাৰ ফলত ৰাইজে নিজে কৈছে যে এইবাৰ আমাৰ যোৰহাটত অলপ বেলেগ এটা ঢৌ সৃষ্টি হৈছে। মই অসমৰ সংবাদ জগতকো মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। এটা আৱেগিক সময় মোৰ বাবে, জীৱনত আটাইতকৈ জটিল নিৰ্বাচন মই এই নিৰ্বাচনত মই পাইছোঁ, আৰু বিভিন্ন ইয়াৰ আগতো বিভিন্ন ঘাত প্ৰতিঘাত নিজৰ ব্যক্তিগত জীৱনত বা নিজৰ কামত ক্ষেত্ৰত মই অনুভৱ কৰিছোঁ, কিন্তু সঁচাকৈ ক'বলগীয়া হ'লে আটাইতকৈ জটিল পৰিৱেশত মই নিজকে পাইছিলোঁ যোৱা 2 মাহত। যথেষ্ট আমাৰ প্ৰশাসন, যথেষ্ট আমাৰ এই চৰকাৰৰ হেঁচা আমি সকলোৱে অনুভৱ কৰিছোঁ, আৰু এনেকুৱা এটা পৰিৱেশত ৰাইজ যে ওলাই আহি আমাক সাহস দিলে, আমাক শক্তি দিলে, আমাক মৰম দিলে, আমাক আশীৰ্বাদ প্ৰদান কৰিলে, ৰাইজৰ আশীৰ্বাদৰ কাৰণেহে আজি জয়লাভ কৰা গৈছে। মই ইয়াৰ আগতেও কৈছোঁ যে জয় আমাৰ ব্যক্তিগত জয় নহয়, এই জয় এটা বিশেষ দলৰ জয় নহয়, এই জয়টো যোৰহাটৰ জয়, আৰু যোৰহাটৰ ৰাইজক। ব্যুৰো ৰিপৰ্ট AN টেলিভিজন। আহিছোঁ অন্য এক বাতৰিলৈ। সম্প্ৰতি ডিব্ৰুগড় কেন্দ্ৰীয় কাৰাগাৰত বন্দী হৈ থকা অমৃতপাল সিঙে কাৰাগাৰৰ পৰাই পঞ্জাৱৰ খাদুৰ চাহিব আসনৰ পৰা নিৰ্দলীয়ভাৱে নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছিল। অমৃতপাল সিঙে খাদুৰ চাহিবৰ পৰা বৃহৎ ভোটৰ ব্যৱধানত জয়লাভ কৰে। সকলো বিৰোধীক ওফৰাই খাদুৰ চাহিবৰ বাসিন্দাসকলে একপক্ষীয়ভাৱে অমৃতপালৰ সপক্ষে ভোটদান কৰি জয়যুক্ত কৰায় প্ৰাৰ্থীগৰাকীক। কাৰাগাৰৰ পৰাই নিৰ্বাচনত অৱতীৰ্ণ হৈ খাদুৰ চাহিব লোকসভা সমষ্টিত জয়লাভ কৰে নিৰ্দলীয় প্ৰাৰ্থী অমৃতপাল সিঙে। কাৰাগাৰৰ পৰা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰা অমৃতপাল সিঙে বৃহৎ ভোটৰ ব্যৱধানত জয়লাভ কৰে। সকলো বিৰোধীক ওফৰাই খাদুৰ চাহিবৰ বাসিন্দাসকলে একপক্ষীয়ভাৱে অমৃতপালৰ সপক্ষে ভোটদান কৰি জয়যুক্ত কৰায় প্ৰাৰ্থীগৰাকীক। উল্লেখ্য যে খালিস্তানপন্থী নেতাজনক 2023 বৰ্ষৰ এপ্ৰিলত পঞ্জাৱ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল। এমাহৰো অধিক সময় ধৰি পলায়ন কৰি থকাৰ পিছত আৰক্ষীয়ে তেওঁক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়। বৰ্তমান ৰাষ্ট্ৰীয় সুৰক্ষা আইনৰ অধীনত অমৃতপাল সিঙক অসমৰ ডিব্ৰুগড়ৰ কাৰাগাৰত বন্দী কৰি ৰখা হৈছে। ডিব্ৰুগড় কেন্দ্ৰীয় কাৰাগাৰত দিন পাৰ কৰিছে ৱাৰিছ পঞ্জাৱ দেৰ অমৃতপাল সিংসহ আন 9জন খালিস্তানী নেতাই। অমৃতপাল সিঙক পঞ্জাৱৰ মোগা জিলাত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰাৰ পাছতে ডিব্ৰুগড়ৰ কেন্দ্ৰীয় কাৰাগাৰলৈ লৈ অনা হৈছিল। ইফালে খাদুৰ চাহিব আসনৰ পৰা 2019 চনত কংগ্ৰেছৰ জসবীৰ সিং গিল জয়ী হৈছিল। কংগ্ৰেছে এইবাৰ কুলদীপ সিং জিৰাক আসনখনৰ বাবে মনোনীত কৰিছে, আনহাতে বিজেপিৰ পৰা মনজিৎ সিং মান্নাই প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে। লালজিৎ সিং ভুল্লাৰে আপক প্ৰতিনিধিত্ব কৰিছে আৰু অকালি দলক বিৰছা সিং ভালটোহাই প্ৰতিনিধিত্ব কৰিছে। পঞ্জাৱৰ 13খন লোকসভা আসনৰ বাবে ভোটদান 1 জুনত লোকসভা নিৰ্বাচনৰ 7ম পৰ্যায়ত অনুষ্ঠিত হৈছিল। নিউজ ডেস্ক AN টেলিভিজন।
আনহাতে অসমৰ ধুবুৰী সমষ্টিত জয়লাভ ৰকিবুল হুছেইনৰ 8 লাখৰো অধিক ভোটত জয়লাভ ৰকিবুল হুছেইনৰ হাতত চন্দ্ৰপতন ঘটিল ধুবুৰীৰ দুৱাৰৰ সাংসদ বদৰুদ্দিন আজমলৰ ধুবুৰীত 8 লাখৰো অধিক ভোটত ৰকিবুল হুছেইনৰ জয় AIUDFৰ প্ৰাৰ্থী বদৰুদ্দিন আজমলতকৈ 8 লাখৰো অধিক ভোটত অগ্ৰগতি লাভ ধুবুৰী সমষ্টিৰ কংগ্ৰেছ প্ৰাৰ্থীগৰাকী উল্লেখযোগ্য যে কংগ্ৰেছ প্ৰাৰ্থীগৰাকীয়ে লাভ কৰিছে 13,07,113টা ভোট আনহাতে AIUDFৰ প্ৰাৰ্থী বদৰুদ্দিন আজমলে লাভ কৰিছে 4,11,923টা ভোট ইয়াৰ বিপৰীতে অগপ প্ৰাৰ্থী জাভেদ ইছলামে লাভ কৰিছে 3,84,710টা ভোট অসমৰ ইতিহাসত সৰ্ববৃহৎ জয়লাভ বুলি গণ্য কৰা হৈছে উল্লেখ্য যে AIUDFৰ দুৰ্গখ্যাত ধুবুৰী সমষ্টিত বদৰুদ্দিন আজমলৰ এই পৰাজয়ে এক বৃহৎ তাৎপৰ্য গ্ৰহণ কৰিছে ব্যুৰো ৰিপৰ্ট AN টেলিভিজন এইখিনিতে সময় দিছো বাণিজ্যিক বিৰতিৰ পাছত পুনৰ উভতিম চাই থাকক AN টেলিভিজন আপোনাৰ আপোন চহৰ ডিব্ৰুগড়ত এঞ্জিলা এণ্টাৰপ্ৰাইজে আনিছে এটি সোণালী সুযোগ প্ৰয়োজনীয়তা মাত্ৰ এখন নিজৰ ই-ৰিক্সা এণ্ড অপৰচুনিটি টু আৰ্ণ লিমিটলেছ মানি অধিক জানিবলৈ যোগাযোগ কৰক 9085585200 আৰু 7002275263 উভতি আহিছো পুনৰ বাতৰিৰ মাজলৈ কচুৱাৰ ৰজাগাঁৱৰ ঝাৰবাগানত চৰকাৰী চুৰি চাউল জব্দ ৰাইজৰ নগাঁও জিলাৰ কচুৱাৰ মাধৱপুৰ সমবায়ৰ ঝাৰবাগানৰ সুলভ মূল্য দোকানী মিণ্টু চৰকাৰে 10 বস্তা চাউল এজন ব্যৱসায়ীক বিক্ৰী কৰাৰ অভিযোগ উত্থাপিত হৈছে নিখাৰ ভাগত এখন ই-ৰিক্সাৰে চাউলৰ বস্তাসমূহ নি থকা অৱস্থাত ৰাইজে হাতে লুটে ধৰিবলৈ সক্ষম হয় কচুৱাৰ ৰজাগাঁৱৰ ঝাৰবাগানত চৰকাৰী চুৰি চাউল জব্দ ৰাইজৰ নগাঁও জিলাৰ কচুৱাৰ মাধৱপুৰ সমবায়ৰ ঝাৰবাগানৰ সুলভ মূল্যৰ দোকানী মিণ্টু চৰকাৰে 10 বস্তা চাউল এজন ব্যৱসায়ীক বিক্ৰী কৰাৰ অভিযোগ উত্থাপিত হৈছে নিখাৰ ভাগত এখন ই-ৰিক্সাৰে চাউলৰ বস্তাসমূহ নি থকা অৱস্থাত ৰাইজে হাতে লুটে ধৰিবলৈ সক্ষম হয় প্ৰদীপ দাস নামৰ ব্যৱসায়ীজনৰ ওচৰত বিক্ৰী কৰিছিল চাউলখিনি প্ৰতিমাহে গ্ৰাহকক কমকৈ চাউল বিতৰণ কৰি আহিছে বুলিও আন এক গুৰুতৰ অভিযোগ উত্থাপিত হৈছে সুলভ মূল্যৰ দোকানী মিণ্টু চৰকাৰৰ বিৰুদ্ধে সুলভ মূল্যৰ দোকানী মিণ্টু চৰকাৰৰ বিৰুদ্ধে ব্যৱস্থা ল'বলৈ বিভাগীয় কৰ্তৃপক্ষক আহ্বান জনাইছে মইতো ভাড়া মানুহ কোনোবা ফোন কৰে ভাইটি আহা চাউল আছে বা কি আছে মই বিশেষ নাজানো মালিকে পঠাইছে মই গৈছোঁ আনিছোঁ ক'ত নিলে চাউলটো আগতে এটা মালিক আছে সেইটো মালিকৰ লগতে মোক ফোনত কণ্টেক্ট কৰিছে তাৰ নাম প্ৰদীপ দাস মোক ফোনত ক'লে তুমি যোৱা তাতে চাউল আছে বোলে লৈ আহা যদি আমি কিবা ক'ব যাওঁ তেনেকুৱা নহয় তাৰ পৰা বস্তা ফাটা আহে বস্তাত কম আহে সেইটো বুলি মানে অভিযোগ আপত্তি কৰে আৰু বস্তাৰ ওজন আছে এনেকুৱা ধৰণৰ কথা অভিযোগৰ আপত্তি দেখা হৈছে এই চাউল কালিয়ে দিছোঁ কালিও মোক কম দিছে 2 কেজি চাউল কম দিছে এইটো ধৰিব লাগে উচিত বিচাৰটো লাগে আমাক উচিত বিচাৰটো হ'ব লাগে মানুহটোৱে কৈছোঁ যে আমাৰ যোনটো ডিলাৰ আছে সিহঁতে মানে চোৰাং ব্যৱসায়ে মানে চাউলটো বিকি আছে নামটো কি মিণ্টু চৰকাৰ যাৰ আণ্ডাৰত ডিলাৰটো চলি আছে আমাৰ দক্ষিণ দৰবাগান কলনী ঠিক আছে আমি মানে ৰাইজৰ সহকাৰে আমাৰ ইয়াতে 100-150 ৰাইজ আছে আমি ৰাইজে মিলি পেলাই আমি গাড়ীখন ধৰিছোঁ ধৰাৰ পিছত এতিয়া আমাৰ এইটো ড্ৰাইভাৰো আছে সিও কৈছে যে আমি ডিলাৰৰ পৰা কিনি আনিছোঁ দুখীয়া মানুহৰ চাউলটো আৰু এতিয়া বানপানীৰ সময় আমাৰ এতিয়া ঘৰৰ পৰা ওলাব নোৱাৰোঁ এসাঁজ খাবলৈ মানে নাই এতিয়া ইহঁতে যে আমাক চাউলটো কম দি পেলাই ইহঁতে চোৰাং ব্যৱসায়ী কৰি আছে এইটো মানে আমি চৰকাৰ এইটো খাদ্য বিভাগৰ মানে হেৰিৰ পৰা মই এইটো অনুৰোধ জনাইছোঁ যে আমাৰ যাতে এইটো বিহিত এটা ব্যৱস্থা লাগিব ইহঁতে যে এনেকুৱা চোৰাং ব্যৱসায় আমি আজিহে ধৰিছোঁ এনেকুৱা আছে ইহঁতে আৰু 10 দিন 9 দিন বিকি আছে আজি 10 দিনৰ মূৰতহে আমি ধৰিছোঁ কিন্তু আগৰ পৰা এইটো ব্যৱসায় চলি আছে ইহঁতৰ কিন্তু আমি যে এইটো মানে নাজানো আৰু দেখাও নাই
আজিহে গম পালোঁ যে এইটো এনেকা মানে ইহঁতে চোৰাং ব্যৱহাৰ ব্যুৰো ৰিপৰ্ট AN টেলিভিজন। আহিছোঁ পৰৱৰ্তী বাতৰিলৈ। হৃদয় কঁপাই যোৱা এক দুৰ্ঘটনা সংঘটিত হৈছে ডিব্ৰুগড়ৰ ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথত। বাছ আৰু অটোৰ মাজত হোৱা সংঘৰ্ষত থিতাতে নিহত চাবুৱাৰ ২০ মাইলৰ সঞ্জয় শইকীয়া, অভিজিত বৰুৱা। আন এজন এতিয়াও চিনাক্ত হোৱা নাই। ডিব্ৰুগড়ৰ ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথত ভয়ংকৰ পথ দুৰ্ঘটনা। বাছ আৰু অটোৰ মাজত হোৱাৰ সংঘৰ্ষত থিতাতে নিহত ৩ গৰাকী। নিহত 2জন ব্যক্তি সঞ্জয় শইকীয়া, অভিজিত বৰুৱা, চাবুৱাৰ ২০ মাইলৰ নিবাসী। এতিয়ালৈকে চিনাক্ত হোৱা নাই আনজনৰ পৰিচয়। দুৰ্ঘটনা সংঘটিত কৰা বাছখনৰ নম্বৰ AS23BC 7437। মই শুনিলোঁহে, শব্দটো শুনি ওলাই আহিলোঁ। মানুহ আছিলে, এতিয়া 3জন মানুহ হেৰি হৈছে, মৰিছে বুলি গম পাইছোঁ। চাবুৱাৰী। ব্যুৰো ৰিপৰ্ট AN টেলিভিজন। আজিৰ শেষৰটো বাতৰি। ডিব্ৰুগড়ত ৰাজ্যিক ভিত্তিত মডেলিং প্ৰতিযোগিতা। ডিব্ৰুগড়ৰ নাট্য মন্দিৰত মিষ্টাৰ এণ্ড মিছ গ্লেমাৰ গেলেৰিয়াৰ প্ৰথম সংস্কৰণটি অনুষ্ঠিত হৈ যায়। উক্ত প্ৰতিযোগিতাত প্ৰায় 50ৰো অধিক যুৱক যুৱতীয়ে অংশগ্ৰহণ কৰা পৰিলক্ষিত হয়। ডিব্ৰুগড়ত ৰাজ্যিক ভিত্তিত মডেলিং প্ৰতিযোগিতা। ডিব্ৰুগড়ৰ নাট্য মন্দিৰত মিষ্টাৰ এণ্ড মিছ গ্লেমাৰ গেলেৰিয়াৰ প্ৰথম সংস্কৰণটি অনুষ্ঠিত হৈ যায়। উক্ত প্ৰতিযোগিতাত প্ৰায় 50ৰো অধিক যুৱক যুৱতীয়ে অংশগ্ৰহণ কৰা পৰিলক্ষিত হয়। অনুষ্ঠানটোত বিচাৰক হিচাপে উপস্থিত থাকে জুলফিক শ্বেখ, বিজয় চৌহান, কেৰিনিকা মিশ্ৰা আৰু ৰুদ্ৰাক্ষ ঝা। অলপ লেট হ'ল ডিষ্ট্ৰিক্টত, কিন্তু এতিয়া আমি ইয়াতে অলৰেডি কেটেগৰী ষ্টাৰ্ট কৰি দিলোঁ। যিহেতু আমি যিমান বাকী ৰাউণ্ড আছে পাৰ্টিচিপেট কিমান আছে? পাৰ্টিচিপেট আমাৰ 60+ মেগা কম্পিটিশ্যন 20+ আছিলে, আৰু এতিয়া মডেলছৰ কম্পিটিশ্যনত 60+ পাৰ্টিচিপেট। আইনুলৰ সহযোগত জয় ইছলামৰ ৰিপৰ্ট AN টেলিভিজন। আজিৰ বাতৰি ইমানেই। AN টেলিভিছনৰ ষ্টুডিঅ'ৰ পৰা মই মীনাক্ষী ইমানতে বিদায় লৈছোঁ। নমস্কাৰ।